আলফা প্ৰটক ফেকশন আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু আমাৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক মই ধন্যবাদ জনাইছো মোৰ লাষ্ট 3টা পইণ্ট কৈ মই সামৰণি মাৰিছো We have done enough project. Now we are moving towards iconic projects. Ami development to kori asu. Eti ami iconic kam koribo khoju. Ami eibar ami keitaman iconic project hatot lobo khojisu. Guwahati Medical College ok ami eta iconic building ami upohar dibo khojisu with a cost of 3,000 crores. Completely transform hobo. This will be the best medical college in the entire country. So it will be a iconic structure. You can just look at the design. Apnaloke sabo pare. This will be a complete iconic transformation of GMCH. Jodi apnaloke sabo khoje, it will be a complete iconic transformation hobo. Complete bhitorot khali space hobo. It will be sun. It will be light. আৰু it will be completely something else যেটো আপোনালোকে দেখা পাব ঠিক তেনেকে গুৱাহাটী নেহেৰু ষ্টেডিয়াম খনক we are converting it to an iconic stadium you can look at the new look of Nehru Stadium bahar gote ব্যবস্থা দি it will be the new look of Guwahati Nehru Stadium Guwahati ঠিক তেনে ধৰণে আমাৰ এটা Another iconic structure is coming up in Gawapur with Konaklata University. That will be it will be a new university, new days university. Guwahati, Dibrugarh University, 50 বছৰ আগত হোৱাৰ পিছত এখন আমি একবিংশ শতিকাৰ university হিচাপে it will be completely a iconic structure. University will start after this iconic structure is completed. So this will be iconic structure. We are going to spend almost 1,000 crores for this iconic structure. Asham Malar বিষয়ে মই আপোনালোকক কৈছো ঠিক তেনে ধৰণে আমি আজি আমাৰ ইনোগ্ৰেশন হ'ব foundation হ'ব another iconic structure is coming up Dighili Pukhuri pra Bamuni Moidamor flyover. Yar iconic is that Ulubari phaleo Rotary ওপৰতে rotary হ'ব আপোনালোকে যদি চাই এই rotary-টো এটো বনুৱা rotary নহয় বৰ্তমানৰ ব্ৰিজ খনৰ ওপৰত rotary সানমাৰী ব্ৰিজ খনৰ ওপৰত ব্ৰিজৰ ওপৰতে rotary হ'ব বামুনেডমৰ অহা মানুহ বৰ্তমান ব্ৰিজ খন দিয়ে rotary দি উলাই আহিব তেনেকে উলুবাৰীত rotary হ'ব and all time to come আমি ট্ৰাফিক ক্লিন কৰি দিব খুজিছো ঠিক তেনেকে কাজিৰঙাত আমি এটা ডাঙৰ আইকনিক স্ট্ৰাকচাৰ আনিব খুজিছো নেচাৰেল হিষ্ট্ৰী মিউজিয়াম লগত এনিমেল ৰেস্কিউ সেন্টাৰ আপোনালোকে তাৰ পিকচাৰটো চাব পাৰে ইট উইল বি another kind of things যেটো আমাৰ অসমত আগতে আমি কল্পনা কৰিব পৰা নাছিলো দেন অসমৰ আমি ষ্টেট জু খন কমপ্লিটলি আইকনিক কৰিব খুজিছো দিস উইল বি দা নিউ ল্যান্ডস্কেপ অফ ষ্টেট জু কমপ্লিট নতুন ধৰণৰ ষ্টেট জু হ'ব আৰু আলটিমেটলি আমি দীপৰ বিলখন কমপ্লিটলি এটা আইকনিক স্ট্ৰাকচাৰলৈকে লৈ আহিব খুজিছো চাৰিওফালে মথাউৰি চাৰিওফালে সাইকেল ট্ৰেক and all these will be part of this year budget so we are moving towards the next generation development for Assam jitu eta পৰ্যায়ত হৈ গল আমি নেক্সট পৰ্যায়ত ইয়াৰ লগত মই এড কৰিব পৰা নাই কনকলতা বিশ্ববিদ্যালয়ৰ ধৰণে সুকাফা বিশ্ববিদ্যালয় যিখন আমি আলফা একৰ্ডত আহিছে হে সুকাফা বিশ্ববিদ্যালয়খনক আমি আইকনিক পৰ্যায়লৈকে লৈ যাম আমি শিৱসাগৰত তাক স্থাপন কৰিম আৰু উইল টেক ইট টু আইকনিক লেভেল মানে কলেজ এখন কনভাৰ্ট কৰি বিশ্ববিদ্যালয় কৰা দ্যাট ইজ ওয়ান মডেল আগতে হোৱা বিশ্ববিদ্যালয় বিল্ডিং নতুন নতুন কৰা ওয়ান মডেল আৰু একেবাৰে গ্ৰীন ফিল্ড নিউ ইউনিভাৰ্সিটি আৰু কনকলতা বিশ্ববিদ্যালয়ৰ কোৰ্স আদি নিয়ন্ত্ৰণ কৰাৰ কাৰণে জেএনইউৰ ভাইস চেঞ্চেলৰ আৰু নালন্দা ইউনিভাৰ্সিটিৰ ভাইস চেঞ্চেলৰক লৈ উই হ্যাভ ফৰ্ম এ ভেৰি পাৱাৰফুল কমিটি যাতে 3 বছৰ তেওঁলোকে গৱেষণা কৰি অসমত এআই আৰ্টিফিশিয়াল ইন্টেলিজেন্স মেচিন লাৰ্নিং কমপ্লিটলি এক নতুন দিগন্তলৈ আমাৰ জাতিটোক লৈ যাব পাৰে তেনেকুৱা ইয়াত ৰাজনীতি বিজ্ঞান নাথাকে হিষ্ট্ৰী নাথাকে সমাজ অধ্যয়ন নাথাকে
ইকনমিক্স নাথাকে, it will be mostly AI, machine learning, একদম এখন নতুন দিগন্তলৈ অসমক লৈ যোৱাৰ বাবে এই দুইখন বিশ্ববিদ্যালয় চুকাফা আৰু আমাৰ কনকলতা বিশ্ববিদ্যালয়ক আমি ব্যৱহাৰ কৰিম. So these are our dream. At least somebody has অসমে dare কৰিছে ড্ৰিম কৰাৰ কাৰণে, আৰু মই ভাবো যে আমি যেনেকে ড্ৰিম কৰিছো গোটেইবোৰ হৈ আছে. সিদিনাখন মই আপোনালোকক ৰিং ৰোড দেখিছিলো, টেণ্ডাৰ হৈ গ'ল. 28 ফেব্ৰুৱাৰীত আমি গুৱাহাটী নৰ্থ গুৱাহাটীৰ ব্ৰিজৰ এটা পাৰ্ট খুলি দিম, যাতে এয়াৰপৰ্টৰ পৰা ফাঁচী বজাৰলৈকে উইদাউট ভৰলো মুখ টাচ নকৰাকৈ আহিব পাৰে. চ' যিখিনি আমি কৈ আছো কাম আৰু কথা আমি মিলাই আগবঢ়াৰ কাৰণে চেষ্টা কৰিছো. খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ পৰা যুৱকক চৰকাৰী চাকৰি, আত্মনিৰ্ভৰ অসমৰ পৰা অৰুণোদয়ৰ পৰা আইকনিক ষ্ট্ৰাকচাৰলৈকে আমি অসমক এটা নতুন দিগন্তলৈ লৈ যাব খুজিছো. তাৰ বিষয়ে মই যিখিনি কলো ইয়াৰ এটা আপোনালোকক মই সৰু স্নেপশ্বট ৰিটেন ফৰ্মেট এটা দি দিম. আপোনালোকে যি মনত প্ৰশ্ন আছে কৰিব পাৰে. And your descriptive part on that. Is it mandatory for the Assam government to come up with an official definition of who is an Assamese now? It is no longer required. We know who are in Assamese, those who live for last 200-300 years. So these definition 51, 71, these required lot of paperwork. And paperwork means anybody can do anything. So those who has lived Assam for 200-300 years nicely, they are the indigenous people. So many things you cannot do by law, but you can do by you can do it by your spirit. So like delimitation, we have secured. We have not secured for 51, 71. Now we have made that delimitation in a way that only people who live in 200-300 years, they can only win. Now এতিয়া আপুনি যদি কমিশনত যায়, একটত যায়, 51 আহি গল, 71 আহি গল, আপুনি জাগলাৰিত পৰি গল. So now এতিয়া আমি ধৰক এনেকুৱা সিপাজাৰটো এনেকুৱা বনাই দিলো. Now সিপাজাৰৰ 200-300 বছৰৰ মানুহে জিকিব পাৰিব. এটা নগাঁও সমষ্টিটো এনেকে বনি গল যে 51-71 জিকিব নোৱাৰে, 203 বছৰ 300 বছৰ থকা অসমীয়াহে জিকিব পাৰিব. So we have taken a most realistic approach to resolve the Assam issues. Eta jodi apuni sabo jay je muk eta pick up kori diok সমষ্টিৰ নাম, suppose you take it Polasbari. Eta Polasbari 51-71 nijike hi komse kom 300 বছৰ অসমত থকা মানুহ হ'ব লাগিব, তেতিয়াহে জিকিব পাৰিব. আৰু তেনেকুৱা সমষ্টি হল 96, 97, 98. Can কিছুমান slip kori goi thakibo with the passage of time. So that also we have counted. Total 98, but something will slip in year 10, something will slip in year 20, something will slip in year 30. We have projected it. The projection based on keita slip hoi goi thakibo. And final projection the next 50 years of 90টা সিট এনেকুৱা অসমীয়া মানুহৰ হাতত থাকিব যি 51-71 নহয়, হি কমসে কম 200-300 বছৰৰ পুৰণা অসমীয়া হ'ব লাগিব. And you know what I am meaning by that. So it's a very, very strong security measure we have taken. এটা যদি আপুনি চাব যায়, এটা মই সমষ্টিৰ নাম দিলো যে গুৰেশ্বৰলৈকে আপুনি যাওক. এটা গুৰেশ্বৰত কোনো এমএলএ হ'ব নোৱাৰিব, হি 200-300 বছৰ থকা মানুহে হ'ব লাগিব. ৰঙিয়াত কোনো এমএলএ হ'ব নোৱাৰে 200-300 বছৰ. এটা যদি বৰপেটা সদৰ সমষ্টিত যায়, আফটাৰ দিস ল্যান্ড আমি প্ৰটেক্টেড বেল লৈ অহাৰ পিছত বৰপেটা সদৰ সমষ্টিৰ বিধায়কজন বৰপেটা সত্ৰৰ কোনোবা ভকতীয়া সমাজৰ লগত জড়িত মানুহে হ'ব লাগিব, বেলেগ হ'ব নোৱাৰে. আমি ইমান দিন অসমীয়া মানুহবিলাকে চন আৰু বছৰৰ পিছত ঘূৰি থকাৰ কাৰণে এভৰিবডি মিছলিডেড আছ.
সেইকাৰণে আমি সন বছৰ হলে মণ্ডল লাট মণ্ডল ৰেশন কাৰ্ড we make it in a manner যে কোনো আহিবই নোৱাৰে. For me it is relevant, but those who like to do Facebook, social media, persuading all these things, for them it might be relevant, but I am a practical politician and for me it is now irrelevant. Look, those who wants to get some pleasure out of year, out of son, they have their own thinking. I respect that. I will not disagree with that. But as a Himanta Biswa Sarma, we are convinced that this government has ensured security for Assamese people for next 50 years. Baki eta distibhongir parthokyo ase in democracy apuni সকলোকে respect কৰিব লাগিব. Mr. Chief Minister, Yes. Chief Minister, Happy New Year. You have pointed out that after the accord and in recent times there have been drastic decline in insurgent activities in the state. When do you see a total rollback of Armed Forces Special Power Act from the state? You have 4 districts still under the act. State government has recommended total withdrawal. But Government of India has advised us that be little cautious. So they now restricted it to 4. I think in next round, we will be able to bring it down to 2. I think Government of India has their own assessment. They don't want to withdraw it from neighboring district that of triangle, Arunachal, Nagaland, Assam. They don't want to withdraw from there immediately. But I think it is a matter of time now. That final conclusion, আমি এটো দেখা পাম in our lifetime. It is now, all process are on. The 1,000 engineers which Tatas are Not engineers, science graduates. Science graduates which Tatas are recruiting. Is it for the proposed unit of Assam? They are immediately, they will be trained in Karnataka. They said, Tata has said they need 2,000 science graduates from Assam to train. So now we are giving them manpower. But other what we are following, as I told you that 2024, I see 2 or 3 major company comes and invest in Assam. I mean that final breakthrough we will have. It should be in the range of 40,000 crores. I said that it will be big investment. So we are on now that leg. I mean, we are now, if 2024 peaceful thake, eneke jodi Assam thake, we will enter into the new era. And what will this Indian Institute of Population Sciences? They will come and they will assess that that child marriage upon ami lua action bilake, kiman percent reduce koribo parise child marriage. So they will do a independent assessment. Manoj da, you want to sare kiba korba? Sare koilok. মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াৰ সুদীৰ্ঘ আমি ভাষণ শুনিলোঁ অসমৰ উন্নয়নৰ সম্পৰ্কত আৰু আলফাৰ সৈতে যিটো আলোচনা হ'ল তেখেতে যিটো মানে স্পষ্টীকৰণ দিলে সুন্দৰ ধন্যবাদ জনাইছোঁ আৰু মন্ত্ৰীসকলক ধন্যবাদ জনাইছোঁ আটাইকে আৰু আজি নতুন বছৰ উপলক্ষে আটাইলৈকে মই শান্তি সমৃদ্ধিৰ বাবে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এটা প্ৰথম কথা মই সৰু দুটামান কথা কৈছোঁ, সৰু তেনে হেৰি। প্ৰথম হ'ল যে মইতো বুঢ়া মানুহ, কিন্তু সম্প্ৰতি আমাৰ সমাজত যিটো মানে টিভিটো মই এতিয়া চোৱা বাদ দিলোঁ, ৰাতি 9:30 বজাত 15 মিনিট সময় চাওঁ। কাৰণ টিভিটো খুলিলেই কেৱল ধৰ্ষণ, উৎপীড়ন, মানে লাটমণ্ডলে হাত দাঙিলে আজি 3জন, তাৰপিছত দুৰ্ঘটনা আছেই। মই কৈছোঁ জে পি সিঙক ধন্যবাদ দিছোঁ, তেখেতে আপ্ৰাণ চেষ্টা কৰিছে, মুখ্যমন্ত্ৰীয়েও চেষ্টা কৰিছে। কিন্তু কথাটো হ'ল এইটো কি কাৰণে হ'ল। এতিয়া বন্দনা কলিতা, তেওঁতো এটা সম্ভ্ৰান্ত মানে আমাৰ বজালী অঞ্চলৰ মহিলা, এটা ভাল পৰিয়ালৰ মহিলা। তেওঁ শাহু শহুৰক কাটি পেলাই, মাৰাটো বেলেগ কথা, টুকুৰা টুকুৰ কৰি বস্তাত ভৰাই দূৰত পেলাই থৈ আহিল। এই মানসিকতাটো মোৰ জীৱনত কেতিয়াও
দেখা নাছিলোঁ। সেইটোৱে অকল নহয়, যে ডাঙৰ কথাটো হৈছে কি যে শাহুৱেকে গিৰিয়েকক মাৰিছে, মানে গিৰিয়েকে ঘৈণীয়েকক মাৰিছে, আনকি মানে নিজৰ সতী সন্তানক আগতে মানে পিতৃ মাতৃ বুলিলে কি আছিল, এতিয়া পিতৃ মাতৃক হত্যা কৰাটো আৰু কথা নহয়। মানে আপোনালোকে যিসকলে, মই কাকো দোষাৰোপ কৰিব খোজা নাই, মই এইটো কথা ঠিক দেই, মই কাকো দোষাৰোপ কৰিব খোজা নাই, কিন্তু এইটো কি কাৰণে হ'ল, অমুকত কি যে প্ৰধান শিক্ষকে 5 বছৰীয়া মানে ছাত্ৰীক ধৰ্ষণ কৰিছে। মানে এনেকুৱা আজিৰ পৰা ধৰক কেইবছৰমান আগলৈকে এইবিলাক অকল্পনীয় আছিল। এইটো আপোনালোকে সকলোৱে জানে যে অসমীয়া যুৱকে পাৰ মাৰি খাব নাজানে, সাহস নকৰে, এইটো আছিল আগৰ মানে কথা। গতিকে আমাৰ গোটেই সমাজখনৰ এটা দাৰুণ এটা পৰিৱৰ্তন আহিছে। আৰু আমাৰ শুক্লবৈদ্য ডাঙৰীয়াই আবকাৰী মন্ত্ৰী হ'লেও তেখেতে কিন্তু কৰিয়ে আছে এটা কথা, যে মদ খাই পেলাই হাল্লা নকৰিবা। তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু এতিয়া গোটেই কথাটো হ'ল যে এইটোত আমি পৰিৱৰ্তন কৰিব লাগিব। পৰিৱৰ্তনটো আমি নকৰিলে এনেই মনে মনে বহি থাকিলেতো নহ'ব। এতিয়াতো মানে সদায় মানে আমি দেখিয়ে আছোঁ ধৰ্ষণ আৰু চাকৰিয়াল যিবিলাকক গ্ৰেপ্তাৰ কৰা হৈছে। আগতে মানে গ্ৰেপ্তাৰ কৰি নিলম্বন কৰাটো এটা লজ্জাজনক কথা আছিল। সেইটো হাঁহি থাকে, জেলৰ পৰা অহাৰ পিছত হাঁহে। তাৰমানে এটা সামাজিক কিবা এটা সাংঘাতিক ধৰণৰ এটা পৰিৱৰ্তন। কি কাৰণে হাঁহে? আগতে লজ্জা পাইছিল। বন্দনা কলিতাক জেলত থলে, ওলাই আহি পেলাই আমি ভাবিছিলোঁ তাই বিমৰ্ষ হৈ থাকিব, সেইটো এজ ইট ইজ। এইটোতো অসমীয়া মহিলাৰ এইটো চৰিত্ৰ নহয়। অসমীয়া শিক্ষকৰ কি কাণ্ড হৈছে সেইবিলাক আপোনালোকে দেখিছেই, শুনিছেই। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিব খুজিছোঁ, এই এটা আমাৰ মনস্তাত্ত্বিকসকলৰ, চিকিৎসকসকলৰ আৰু বিশিষ্ট পণ্ডিতসকলৰ এখন আলোচনা চক্ৰ কৰিব লাগে। আৰু এই বিষয়টো অতি গুৰুতৰ বিষয়। মানে ল'ৰা ছোৱালীয়ে মাক দেউতাকক নামানিব, ককাকক নামাতিব। গতিকে এইটো এটা মোৰ প্ৰথম কথা। এইটো এই ক্ষেত্ৰত মই ভাবোঁ এখন ভাল ছেমিনাৰ হ'ব লাগে, এটা গৱেষণা হ'ব লাগে, আৰু তাৰ ৰিজাল্টখিনি আমাৰ জনসাধাৰণৰ মাজলৈকে নিব লাগে। দ্বিতীয়তে এটা সৰু কথা, যে অসম এতিয়া আমাৰ গ্ৰন্থমেলা চলি আছে, আৰু গ্ৰন্থৰ বিক্ৰী হ্ৰাস হৈছে। কলিকতাৰ গ্ৰন্থমেলাত মই কেইবাবাৰ গৈছোঁ। তাত সম্ভ্ৰান্ত পৰিয়ালৰ গাভৰুসকলে লগত ভাৰী লৈ আহে কিতাপ কিনিবৰ কাৰণে। নৱকান্ত বৰুৱাৰ লগতো মই গৈছিলোঁ। কিন্তু আমাৰ ইয়াতে সেই পৰিৱেশটো হ্ৰাস পাইছে। সেইবুলি আমি মনে মনে বহি থাকিম নে? এতিয়া মই আগতে মোৰ কিতাপবিলাক জ্যোতি প্ৰকাশনে ছপায় পাণবজাৰত। আগতে ছপাইছিল 2,500, আৰু মোক বছৰি কমেও 2 লক্ষ 2.5 লক্ষ তেওঁলোকে ৰয়েলটিয়ে দিছিল। এতিয়া মোক কৈছে, ছাৰ আজিকালি আমি 300ৰ পৰা 500 ছপাওঁ, আৰু এতিয়া ৰয়েলটি দিয়ে ক'ৰবাত বছৰত 30,000 40,000 এনেকুৱা হৈছে। গতিকে ইটোৰ পৰা আমি এতিয়া মই সাহিত্যসভাৰ সভাপতি থাকোঁতে 1 জানুৱাৰীত কিতাপ বিতৰণ কৰা এটা ছিষ্টেম উলিয়াইছিলোঁ। বহুত ঠাইত আছে এতিয়াও। আৰু মই নিজে জাতীয় বিদ্যালয়ত 5,000 কিতাপ বিলাইছিলোঁ। তেওঁলোকে ফটো চটো ৰাখিছে। গতিকে এতিয়া এই বিষয়ে মই তেতিয়া পদ্ম বৰকটকীয় মোৰ লগত আছিল। এই 1 জানুৱাৰীৰ এনেকুৱা বৈঠকত আমাৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰীক এই কথাখিনি অৱগত কৰাইছিলোঁ। তেতিয়া তেওঁ লগে লগে কয় যে মই এই বছৰ 20 কোটি টকাৰ কিতাপ কিনিম। তাৰ পিছৰ বছৰো কিনিলে, কিন্তু তাৰ পিছত বোধহয় কি কাৰণে জানো এইটো বন্ধ হৈ গ'ল। গতিকে এই ক্ষেত্ৰত তেখেত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই বিশিষ্ট লেখক, কিতাপৰ প্ৰতি তেখেতৰ বিশেষ আকৰ্ষণ আছে। গতিকে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে। আৰু নাই অকণমান। আৰু তৃতীয় কথাটো মই ক'ব খুজিছোঁ যে চাওক, বাতৰি কাকত আৰু চৰকাৰৰ লগত আমাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে।
এটা বাতৰি কাকত প্ৰতিষ্ঠানটো মালিকৰ নহয় কেৱল, সিও এখন ক্ষুদ্ৰ চৰকাৰ। তাত পৰিচালক আছে, সাংবাদিক আছে, কৰ্মচাৰী আছে, তাৰপিছত প্ৰেছমেনবিলাক আছে, আৰু গোটেই কাগজখিনি বাহিৰলৈ উলিয়াই নিবৰ কাৰণে বা পৰিৱেশন কৰিবৰ কাৰণে আমাৰ হেৰিবিলাক আছে, মানে হকাৰবিলাক। গতিকে বাতৰি কাকতৰ গোটেই এটা ডাঙৰ এটা মানে এইটো অনুষ্ঠান মই ভাবোঁ চৰকাৰে অলপ দৃষ্টি দিব লাগে। আৰু মাত্ৰ দুটা পইণ্ট এই ক্ষেত্ৰত। এতিয়া কথা আছে যে প্ৰতি বছৰে নিউজ প্ৰিণ্টৰ দাম বাঢ়ি আছে, তেলৰ দাম বাঢ়িছে। তেখেতৰ পৰিয়াল যিহেতু এখন বাতৰি কাকতৰ স্বত্বাধিকাৰী, তেখেতে জানিব। কৰ্মচাৰীৰ দৰমহা বাঢ়িছে, কিন্তু অসমৰ বাতৰি কাকতৰ যিটো ৰেট, এইটো 2014 লাষ্ট 10 বছৰ আগতে, অথচ প্ৰত্যেক বছৰে ৰিভাইজ হ'ব লাগে। গতিকে এইটো ৰিভিজনটো সোনকালে হ'ব লাগে। 2 নম্বৰ, ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান।